মই দিবকৰ দেৱ ভাৰতীয় বন সেৱাৰ এজন বিষয়া বৰ্তমান মই বন গৱেষক হিচাপে অসম বন বিভাগত কাম কৰি আছো যোৱা 16 জুন 2025ত আমি মুঠতে 5খন কিতাপ উন্মোচন কৰিছো আৰু এটা ৱেব পৰ্টেল আৰু এটা মোবাইল এপ লগতে উন্মোচন কৰা হৈছে তাৰে ভিতৰত আজি মই দুখন কিতাপৰ কথা বিশেষকৈ উল্লেখ কৰিব বিচাৰিছো এখন হ'ল হেৰিটেজ ট্ৰিজ অফ আসাম আৰু এখন হ'ল ভেলুৱেশ্যন অফ ফৰেষ্ট ইকোচিষ্টেম সাৰ্ভিসেছ এট কৰবাঙা ৰিজাৰ্ভ ফৰেষ্ট প্ৰথম কিতাপখনৰ কথা ক'বলৈ গ'লে মই ক'ব বিচাৰো যে অসমত গছ-গছনি সবে দেখা পাইছে কিন্তু ভিতৰে গাঁৱত বা কিছুমান চকুত নপৰা জায়গাত গৈ পেলাই কিছুমান গছ আছে যিবিলাক 100 বছৰ উপৰিও জীয়াই আছে আমি যেতিয়া ডাটা কালেকশ্যনত যাওঁ তেতিয়া দেখা পাইছো যে 100 বছৰ কি 200 300 400 বছৰলৈকে পুৰণি গছ জীয়াই আছে বা মানুহে যিখিনি ওচৰৰ মানুহখিনি আছে তেওঁলোকে এইখিনি বচাই ৰাখিছে বা প্ৰতিপালন কৰি আছে আমি ভাবিলো যে এইখিনি গছ যদি আমি ডকুমেন্টেশন কৰো কৰিলে এটা লাভ হ'ব কি যে যিখিনি ৰাইজে প্ৰতিপালন কৰি আছে গছখিনিৰ তেওঁলোকে এটা স্বীকৃতি পাব যে আমাৰ চৰকাৰে এইখিনি এটা ৰেকৰ্ড মেইনটেইন কৰি আছে আৰু এটা লাভ কি হ'ব মানুহৰ সজাগতাটো বাঢ়িব যে ফৰেষ্ট ডিপাৰ্টমেণ্টে এইখিনি গছৰ ওপৰত এটা চকু দিছে বা প্ৰতিপালনৰ কাৰণে ভৱিষ্যতে হয়তো কিবা প্ৰজেক্ট ল'ব পাৰে এনেকুৱা এটা চিন্তাধাৰা কৰি পেলাই আৰু অসমত আজিলৈকে এনেকুৱা 100 বছৰ গৰকা গছ বা 200 বছৰ পুৰণি গছৰ ওপৰত কোনো ডকুমেন্টেশন হোৱা নাই কিছুমান জায়গাত কৰি আছে বা কিছুমান লোকেলাইজ জায়গাত কৰিছে কিন্তু গোটেই অসম জুৰি এনেকুৱা এটা পদক্ষেপ আজিলৈকে কোনে লোৱা নাই এই পদক্ষেপটো আমাৰ বিভাগে অসম চৰকাৰৰ উদ্যোগত লৈছে এইখিনি ডকুমেন্ট কৰোতে আমি যথেষ্ট কষ্ট কৰিব লগা হৈছে প্ৰথম কষ্টটো হ'ল যে ইনফৰমেশন কালেক্ট কৰা কোট এইবিলাক গছ জীয়াই আছে বা কোট আছে এইটো কৰোতে মোটামুটি আমাৰ 2 মাহ মান লাগিছে এইখিনি কালেকশ্যন কৰিব কাৰণে ইনফৰমেশন তাৰ পিছত আমি টিম এটা বনাই পেলাই কেমেৰা ড্ৰোন এইবিলাক ইউজ কৰি পেলাই তেওঁলোকে সেই জায়গাটোত গৈছে বাৰিষাৰ মাজত গৈছে বাৰিষাৰ ফটোবিলাক ভাল আহে কাৰণ বাৰিষাৰ মাজত পানীৰ ওপৰেদি গৈছে নদী পাৰ হৈ গৈছে আমি এখন ডকুমেন্টাৰী বনাইছো ইয়াৰ ওপৰত কাৰোবাৰ ইচ্ছা থাকে বুলি চাব পাৰিব কেনেকৈ কষ্ট কৰি পেলাই তেওঁলোকে কালেকশ্যন কৰিছে এইটো এটা লেখত ল'বলগীয়া আৰু কৰাৰ পিছত যিটো ৰিজাল্ট ওলাইছে মই ভাবো এইটো এটা আমাৰ চৰকাৰৰ ফালৰ পৰা এটা অৱদান আমাৰ ৰাইজৰ কাৰণে কিছুমান তথ্য আমি কালেক্ট কৰিছো যেনে গছৰ উচ্চতা কিমান তাৰ গাৰ্ড কিমান আৰু স্পেচিছটো কি তাৰ ফল তাৰ ফুল কেনেকুৱা পাত কেনেকুৱা এইবিলাক ইনফৰমেশন আমি কালেক্ট কৰিছো তাৰ উপৰিও যিবিলাক মানুহে প্ৰতিপালন কৰি আছে ওচৰৰ গাঁওবুঢ়াই হওক বা মন্দিৰৰ নামঘৰৰ পূজাৰী হওক তেওঁলোকৰ পৰা আমি তথ্য লৈছো যে কিমান দিনৰ পৰা তেওঁলোকে প্ৰতিপালন কৰি আছে মেক্সিমাম জায়গাতে আমি পাইছো যে তেওঁলোকে 3-4 জেনাৰেশ্যন ধৰি এইটো প্ৰতিপালন কৰি আছে এইটো বৰ ইম্পৰ্টেণ্ট বস্তু আমি জনা নাছিলো বহুত মানুহে হয়তো নাজানে যে তেওঁলোকে কৈছে মোৰ ককা দেউতাৰ আগৰ পৰা বস্তুটো গছখিনি তেওঁলোকে প্ৰতিপালন কৰি আছিলে আৰু এইখিনি গছ যিখিনি আমি ডকুমেন্টেশন কৰিছো কিতাপখন যেতিয়া পঢ়িব আপোনালোকে গম পাব তাৰ এটা হিষ্ট্ৰী আমি ডকুমেন্ট কৰাৰ চেষ্টা কৰি আছো লোকেল মানুহৰ পৰা লৈ পেলাই যে কেনেকৈ কোনে আৰম্ভণি কৰিছিলে কোনে ৰুইছিলে তাৰপিছত কোনে প্ৰতিপালন কৰিছে তাৰ হিষ্ট্ৰী আমাৰ ৰজা মহাৰাজাৰ দিনৰ কিছুমান আহোম ৰজাৰ দিনৰ কিছুমান ইয়াতে ডকুমেন্টেশন আছে এই কিতাপখন আমাৰ সমাজৰ প্ৰতি এটা দায়িত্ব হিচাপে কৰিছো সমাজৰ দায়িত্ব হিচাপে ক'বলৈ গ'লে এতিয়া এইখিনি যদি আমি ডকুমেন্টেশন কৰি পাব্লিছ কৰিলো কৰাৰ পিছত এতিয়া যিখিনি মানুহে প্ৰতিপালন কৰি আছিলে গছখিনি তেওঁলোকে এটা স্বীকৃতি পালে ওচৰৰ ৰাইজ বা ওচৰৰ গাঁও বা ওচৰৰ ডিষ্ট্ৰিক্টৰ মানুহে যেতিয়া গম পাব যে এইটো বস্তু গভৰ্ণমেণ্টে পাব্লিছ কৰি পেলাই উলিয়াইছে তেওঁলোকে এটা উৎসাহ পাব যে নাই আমিও আমাৰ যিখিনি পুৰণি গছ আছে এইবিলাক আমি প্ৰতিপালন কৰিম আৰু এনেকৈ বিভাগক জনাম যাতে তেওঁলোকে তথ্যৰ অন্তৰ্ভুক্তি কৰে এতিয়া কথা হৈছে ক'ত পাব আপোনালোকে এই ডকুমেন্টেশ্যন আমাৰ যিটো ডিপাৰ্টমেণ্টেল ৱেব পৰ্টেল আছে তাতে আপোনালোকে এইটো বিচাৰিলে পাই যাব PDF কপি পাব কি হাৰ্ড কপিটো নাপায় আৰু কিছুমান ইউনিভাৰ্চিটিত অসমৰ যিমান ইউনিভাৰ্চিটি আছে সব ইউনিভাৰ্চিটিতে আমি এতিয়া এইবিলাক পঠিয়াম লাইব্ৰেৰীত এইবিলাক আপোনালোকে উপলব্ধ কৰিব পাৰিব মই এতিয়া সকলোকে অনুৰোধ জনাইছো বিশেষকৈ আমাৰ ছাত্ৰ-ছাত্ৰীবিলাকক কলেজীয়া ছাত্ৰ-ছাত্ৰীবিলাক বা পৰিৱেশ ৰক্ষাৰ লগত জড়িত কিছুমান অনুষ্ঠান বা ইনষ্টিটিউশ্যন তেওঁলোকে যদি এটা পদক্ষেপ লয় যেটো আমি ডাটা কালেকশ্যন কৰিছো বা কিতাপখন আছে এইটো আৰ্হি হিচাপে লৈ পেলাই তেওঁলোকেও কিছুমান গছ বিচাৰি উলিয়াওক আৰু এইখিনি ডকুমেন্টেশন কৰক কৰি পেলাই যদি আমাক দিয়ে তো ঠিক আছে আমি বিভাগৰ ফালৰ পৰা আমি এইটো আমি পাব্লিছ কৰিম যদি তেওঁলোকে পাব্লিছ কৰিব খোজে মই ভাবো এইটো এটা ডাঙৰ পদক্ষেপ হ'ব আমাৰ 100 বছৰ পুৰণি বা 200 বছৰ 3 বছৰ পুৰণি গছ ৰাইজে এই গছৰ কথা জানিব পাৰিব